গাইজ মই আছো বৰ্তমান বিছনাত মানে উচ্চ ৰাখাৰ পাইছো টাইম মোটামুটি হৈছে 5:30 আৰু গাড়ীখন এটা দিয়া আছে চাৰ্জত মানে অটোখন আৰু দেখাই আছো সো গাড়ীখন দিয়া আছে চাৰ্জত মানে কি হৈছে ৰাতি দাদা আহোতে 9:30 বাজিছে সো অলপ দেৰি হ'ল তো চাৰ্জ ডিউটি মানে কি হয় টাইমো লাগে ন 3 ঘণ্টা বা 4 ঘণ্টা লাগে সো গোটে চাৰ্জ নহল এটা ডাইৰেক্ট কানেকচন কৰি দিছে আৰু শব্দ শুনিবই পাৰিছে চাগে শব্দ শুনা পাইছে নে গাইজ এখন ফেন চলি থাকে মানে চাৰ্জ দিলে মানে তো এটা চাৰ্জ হৈ আছে চাৰ্জ হলে মানে ওলাই যাম চাৰ্জ হতে 7টা ভিতৰত ইয়াৰ পৰা ওলাই যাম সো এতিয়া মই জাস্ট উঠিছো গাইজ সো গুড মৰ্নিং গাইজ এতিয়া লগ পাই আছো ওলাই যোৱাৰ পিছত সো গাইজ মই ওলালো এতিয়া জাস্ট মানে চাৰ্জ হৈ গ'ল 100% আছে এতিয়া বস চাবিটো লগাই চাই লওঁ এই চাবি সো হৈ গৈছে 100% চাৰ্জ মানে ৰাতি কি হৈছে আধা দি ধৰিছিলে ন সেইকাৰণে ৰাতিপুৱা যে দেখাইছিলো তো মানে এতিয়া ফুল হৈ গ'ল আৰু টাইম হৈছে মোটামুটি 7:47 যাই থৈ গাইছ 8টা বাজিব যেনেকৈ নহওক মানে ওলাম বুলি ভাবো সোনকালে কিন্তু ওলোৱাই নহয় এই মোবাইলৰ ভিডিঅ' ওলাওঁতে এডিট কৰোঁতে সময় গুচি গ'ল যেহেতু ৰাতিপুৱা দিম বুলি ভাবিছিলোঁ তো সেইকাৰণে অলপ সময় গুচি গ'ল সো এতিয়া ওলাইছোঁ এখন লৈ এতিয়া আজি ওলাম গাড়ীখন যাব তো দাই আজিৰ পৰা 3 দিন যাব দাদাই গাড়ীখনত আৰু গাইছ এটা বস্তু দেখাই দি আছোঁ আহি গ'ল নাম্বাৰ প্লেট মানে কি হৈছে দাদাই কালি গ'ল মানে মইতো যাব নোৱাৰিলোঁ তো দাদা গৈ কেনে মানে নাম্বাৰ প্লেটটো লগাই আহিল শ্ব'ৰুমত গৈ কেনে ইয়াতে ফোন মাৰিছিলে যোৱাকালি যিহেতু এতিয়া গাড়ীখনৰ মানে মোটামুটি কাম ফিনিছ খালি লগাব আছে চিট কভাৰ এইবিলাকত চিট কভাৰ লগাব আছে আৰু বাকী সাৰ্ভিসিং গাইজ হ'ব সময় নহয় মানে হৈয়ে গৈছে সময় 1216 এটালৈকে চলিল সো 1000ত থাকে সাৰ্ভিসিং সো গাইজ এতিয়া ভাবিছো কি হয়তো শনিবাৰে নহলে সোমবাৰে এই দুটা দিনত মানে সাৰ্ভিসিংটো কৰাই লম বাকি আজি আৰু কালি চলাম ভালকৈ শনিবাৰে যদি হয় তো হলে নহলে সোমবাৰ মানে গাড়ীৰ যোনটো এটা আছিলে হোল্ডাৰ সো দাদাই কি কৰিছে সেইটোৱে লগাই লৈছে ইয়াতে এই গ্লাছত এনেকে সো মোবাইলটো যেন খালি নপৰে আৰু কাৰণ ইয়াত মানে সাসপেনশনটো যেনেকে গাড়ীৰ নিচিনাটো নহয় সো সেইকাৰণে হয়তো বহুত লৰহৰ হয় সো মানে মোবাইলটো পৰি যোৱা ৰিস্কি থাকে ইয়াত লগা থাকিলে মানে কি হয় এইটো ফিটিং থাকিব তো পৰা চান্সেছ নাথাকে সো এইটো গ্লাছৰ পৰা হয়তো ওলাই আহিব পাৰে সো ইয়াৰ পৰা টেম্পৰাৰী চলিব গাড়ী লোৱা মোটামুটি 22 দিনে হ'ল তো 22 দিনৰ পিছত আহিছে নাম্বাৰ প্লেট ইলেক্ট্ৰিক কাৰণে মানে এনেকে গ্ৰীণ আহিব আৰু ইয়াতে থাকে ইউনিক নাম্বাৰ কিবা এটা আৰু ইয়াত মানে এনেকে থাকে আৰু এইটো ডিজাইন এইটো মানে HSRP বুলি কয় আৰু মানে হাই সিকিউৰিটি ৰেজিষ্ট্ৰেচন প্লেট মানে এইবিলাক যেনেকে থাকে যে এইবিলাক আৰু ইয়াতে এনেকে থাকে এই নাম্বাৰ প্লেটটো এইটো চাগে ইমান স্ক্ৰুটো ভাল নহয় কোৱালিটি আৰু একবাৰ ভালকৈ লগাব লাগিব চাগে নহলে এইটো ওলাই যাব ইমান ভাল কোৱালিটি নহয় সব বলক গাইছ ওলাই যাও ট্ৰিপ কৰি দিছো 0 আমাৰ গলিৰ পৰা ওলাই আহিলো আৰু গাইছ আজি জুগাৰ লৈ লিছো চাই লব নেকি গাইছ কি ললো এয়া লৈছো অডমছ মানে এইটো বহুত দৰকাৰ হ'ব ৰাতি যেটো আজি অলপ দেৰিলৈকে মাৰিম কিয় মাৰিম দেখাই আছো ইয়াক থৈছো এটা পকেটত আৰু ইফালে লৈ লিছো গাইছ দুটা পানী বটল ফ্ৰিজৰ পৰা গৰম যেটো বহুত গাইছ দেখাই পাইছে ৰাতিপুৱা কি ওলাইছে 8টা বাজে আৰু 7:56 হৈছে এয়া আমাৰ এলপি স্কুল ইয়া সব গাইছ ৰড সমানে ভয়ানক তো গোটেইখিনি প্ৰিপেয়াৰ বলক গাইছ মানে অনলাইন কৰি দিছো ভাড়া আৰু মোৰ মোবাইলত কিন্তু চাৰ্জ কম আছে এইটো ঠিক আছে বাৰু মানে ইয়াতে এটা লাগি গ'ল ভাড়া মই দুটা অন কৰি দিছো উবৰটো অন কৰি দিছিলো মানে আজি মেইনলি কি আছে জানে গাইছ ইয়াত এটা স্পেশাল আছে কি আজি প্ৰায় 3 দিন হ'ল তো ইনসেন্টিভ দিছে 18টা টোটাল 24টা দিছে 18টাত আছে আৰু তাৰপিছত কমপ্লিট কৰি 3টা তাৰপিছত 3টা মানে টোটাল 24টাত আছে 800 টকা তো মই ভাবিছো কি আজি 18টা মাথা মাৰিছো কি হয় কি দাও এটা ভাড়া লাগি গৈছে ৰেপিডত মানে ওপৰত বাজা নাই বহুত দেৰি হ'ল সো মই ৰেপিডটো দুটা অন কৰি দিছো তো এটা ৰেপিডত লাগি গৈছে হাতীগড় চাৰিআলিৰ কাষৰ পৰা যাব সৰু মটৰীয়া সো লাগা নাই যেহেতু ইয়াক আগতে থৈ লো তাৰপিছত হয়তো লাগি যাব পাৰে কাম ৰখি থাকিতো লাভ নাই গাইছ আৰু গাইছ এটা প্ৰব্লেম মোৰ বহুত হৈ আছে এতিয়া মোবাইলটো চাৰ্জ নাই ভিডিঅ' আপলোড কৰোঁতে মানে একদম বেটাৰী শেষ আছে ডেলি ঝামেলা আৰু আইফোনৰ এইটো এটা প্ৰব্লেম বহুত বেটাৰী ড্ৰেইনিং সো সেই কণ্ডিশ্যন চলি আছে মোৰ সো বলক গাইছ আগতে ভাড়াটো উঠাই লওঁ তাৰপিছত উবৰটোত আকৌ মাৰিম অনলাইন কৰিম এতিয়া অফলাইন কৰি দিছো এতিয়া যাম ৰেপিডত আছে মোৰ চাৰ্জ 98% 178 কিলোমিটাৰ
সো বলক ভাড়াটো আগতে উঠাই এটা মাৰি লওঁ মানে যাত্ৰাটো আগতে কৰি লওঁ মোৰ ফালে ভাল আছে কাৰণ 18টা ভাড়া লাগে ধেমালি নহয় বলো আগতে ৰেপিডোৱে মাৰি লওঁ কিবা এটা হ'লি হ'ল আৰু তো আহি পালোঁ প্ৰথম ভাড়া কৰিটো এৰাইভ আছিলে পোহৰটো আজি কমকৈ দেখা পাই আছে ন ভাড়াই দিছোঁ কাষ্টমাৰ অহা নাই এতিয়ালৈকে নাম্বাৰ প্লেটটোৰ কাৰণে এতিয়া এটা ভাল হৈছে যে ভিজিবল হৈছে নহ'লে আগতে নাম্বাৰ প্লেট নাছিলে কাৰণে কি হৈছিলে বহুত অসুবিধা হৈছিলে মানুহবিলাকে বিচাৰি ফুৰে চ' গাইজ প্ৰথম ভাড়া কমপ্লিট কৰিলোঁ এইটো পালোঁ 104 টকা ৰেটিংটো দি দিওঁ বঢ়িয়া আছিল মানুহকেইটা টাইমত পাইছি চ' কমপ্লিট উবৰটো অন কৰি দিছোঁ কাৰণ মেইন আজি মাৰিবলৈ উবৰতে চ' আহি পালোঁ এতিয়া মই নেটফি হাউচ মানে গণেশগুৰিত য'ত আছে নেটফি হাউচ সেইটো আহি পালোঁ এতিয়া ইয়াৰ পৰা ওলাই গৈ কিনে অকণমান বাহিৰত ৰখোঁ তাৰপিছত চাওঁ ওপৰত লাগে নে নালাগে মেইন কিন্তু গাইজ আজি ওপৰতে মাৰিব লাগিব কাৰণ ইনচেণ্টিভ দি আছে যিহেতু এই সৌভাগ্যটো আজি মানে বহুত দিন হ'ল দেখাই নাই ওলাই যাব পাৰিম নেকি পাৰিম নেটফিৰ ব্ৰিজৰ বিল্ডিঙৰ তলে তলেদি সোমাই যাব ৰ'ব ওপৰত লাগি যাব নেকি ঐ জাগা কিমান আছে ওপৰত এনেকুৱা লাগে যে মাথাত লাগি যাব মানে গাড়ীৰ মাথাত আৰু চব অলপ বাহিৰত ওলাই গৈ আছোঁ মোবাইলটোৰ কি হৈছে জানা এইটো বস্তুটো লুজ হৈছে এইটো বস্তুটো অলপ লুজ হৈ গৈছে চ' মানে চাৰ্জ লাগে নালাগে সেনেকুৱা টাইপ হৈ আছে ডাটাগুলো এটা নতুন ল'ব লাগিল আৰু খৰচা বাঢ়ি থাকে গাইজ আমাৰ এইফালে আছে টি অপশ্যন এইটো গুৱাহাটীৰ টি অপশ্যন যি গৰম দিছে গাইজ এই পানীটো গৰম হওঁতে 2 ঘণ্টাও নালাগে চাওঁ কিমান দেৰি থাকে মই এই 3 দিন চলাম ন গাইজ এই 3 দিনত 6,000 টকা আৰ্নিং কৰিম মানে 3 দিনত পুৰা ৰাতিপুৱা ওলাই আহি ৰাতিলৈকে মাৰিম মুঠতে ইনচেণ্টিভ কমপ্লিট কৰিম ইনচেণ্টিভ যোনটো দিয়া আছে বুলি কৈছে সেইটো যদি হৈ যায়তো ভালে মানে এইটোৰ থ্ৰুদি মানে কি হ'ব আৰ্নিংটো অলপ হৈ যাব মানে এইটো ফ'কাছ কৰি দিওঁ যেতিয়া আৰ্নিংটো অলপ বাঢ়ি যাব যে মাৰিম অলপ দেৰি থাকে বাকী ওপৰত যি হয় হ'ব মিনিমাম কিন্তু 2,000 কৰিমেই এদিনত চ' 3 দিনৰ চেলেঞ্জ গাইজ আজি ফাৰ্ষ্ট ডে চ' বলত কিমান কি আৰ্নিং হয় গোটেইখিনি দেখা পাম বাকী এটা ভাড়া হ'ল 100 টকা মুঠতে 2,000 টকা যেনেকৈ নহওক আৰ্নিং কৰিম ইনচেণ্টিভে হওক উইদাউট ইনচেণ্টিভে হওক মিনিমাম 2,000 পাৰ ডে 3 ডেজ গাইজ ওপৰত ৰখি ৰখি নাই ভাড়া আজি যি দেখা পাইছোঁ ইনচেণ্টিভ মাৰা নহ'ব আৰু লাগি গ'ল ৰেপিডতে এটা ভাড়া আছে ইয়াতে পাব্লিক হেল্থৰ আৰু নয়নপুৰৰ মাজত অনুশ্ৰী চ' বলক ইয়াক উঠাই লওঁ যাব লাচিত নগৰ আজি চেলেঞ্জিং আছে যিহেতু গাইজ কিবা না কিবা এটা কৰিব লাগিব মুঠতে 2,000 টকা মাৰিবই লাগিব সেয়া চলি আছে প্ৰচেছ চ' বলক উঠাই লওঁ আছোঁ মই গণেশগুৰিতে থৈছিলোঁ নেটফি হাউচত আকৌ তাৰ অপজিটত আহিলোঁ ইয়াৰ পৰা লাগি গ'ল চ' বলক চ' 2 নম্বৰ ভাড়াটো আহি কিনে ৰখি আছোঁ গাইজ আহি পালোঁ লোকেশ্যনত এৰাইভ মাৰি দিলোঁ এতিয়া আহে পাতা গাইজ 2 নম্বৰ ভাড়া কমপ্লিট কৰিলোঁ ৰেপিডত এতিয়ালৈকে 2টা ভাড়া হ'ল আৰু এতিয়া অন কৰি দিছোঁ উবেৰ কৰি দিয়াৰ লগে লগে লাগি গ'ল এটা তো আৰম্ভণি হৈ গৈছে চাগে মালামাল হ'ম এতিয়া লোকেশ্যন মতে গৈ আছোঁ লাচিত নগৰ ৰাস্তাত আছে চ' ইয়াৰ পৰা বেছি দূৰ নহয় জাষ্ট 300 মিটাৰমান চবলৈক ইয়াক উঠাই লওঁ এইটো হ'ল ওপৰত ফাৰ্ষ্ট ভাড়া বাকী ৰেপিডত 2টা মাৰিলোঁ যিহেতু আজি 18টা মাৰিব আছে বাপৰে বাপ কিমান টাইম লাগিব হিচাপ নাই এই জাষ্ট ষ্টাৰ্টিং হৈছেহে গাইজ থৈ দিলোঁ প্ৰথম ভাড়া উবেৰত 120 টকা এটা পালোঁ মানে 119 টকা চ' আহি পালোঁ এতিয়া চানমাৰী ৰাস্তাত এইটোৰ ফাইদা চাওক যি ঘূৰে একদম কান্দে কিন্তু বহুত বহুত কান্দে এটা ভাড়াহে হ'ল বাকী আৰু লাগে গাইজ বহুত হ'বনে আজি কমপ্লিট আজি সন্দেহ লাগিছে কমপ্লিট হ'বনে বাকী কিলোমিটাৰ চলিল 19 কিলোমিটাৰ আৰু মাইলেজ আছে এতিয়ালৈকে 158 দেখাই আছে 87 চাৰ্জ বাকী টাইম হৈছে 10:18 ভাড়া মাৰিবলৈকে মাৰি আছোঁ 3টা ভাড়া হ'ল 3টা ভাড়াত 320 টকামান হৈছে আৰু বাকী গাইজ চেলেঞ্জৰ পৰা হাৰ নামাৰোঁ কিন্তু মই চেলেঞ্জ কমপ্লিট কৰিহে এৰিম মুঠতে মিনিমাম 2,000 ৰাখিমেই মানে ইনকাম আৰ্নিং কৰিমেই তাতকৈ যদি বেছি হয় এইটো ভালেই কথা তো যোৱাবাৰ আছিলে মোৰ EMI কালেকশ্যন চ' এইবাৰ হ'ল মানে বেলেগ চেলেঞ্জ এইটো 3 দিনত মানে 6,000 উঠাবই লাগিব যেনেকৈ নহওক কাৰণ EMI আহি আছে মোৰ ইখন গাড়ীৰ পাৰ্চনেল লোনটো গ'ল বাৰু এতিয়া আছে মোৰ গাড়ীৰ EMI যেনেকৈ আহি আছে 10 তাৰিখে
তো তাৰ কাৰণে মানে প্ৰিপাৰেচন চলি আছে ডেইলি 2000 কে মানে আৰ্নিং কৰিবই লাগিব নহলে মানে গাইস কেনেকে মিলিব কক মানে বহুত সময় কম পাইছো মই যেটো ডিলাৰৰ পৰা ওলাওতে বহুত দিন গুছি গল তো হেনেকে টাইম মাহা বৰবাদ সো এতিয়া হাতত মাত্ৰ আছে 6 দিন সো 6 দিনত মানে যিখিনি পাৰো এৰি কৰিম মিলাম এনেকে মিলাই কেনে ইএমআইটো দিব লাগিব আৰু আবাদ কিন্তু আজি পুৰা ৰাতিলৈকে মাৰাৰ মানে মাথা আছে যে কেইটা মানলৈকে মাৰো এইটো কবা নৰো কিন্তু মুঠতে মাৰাৰ মানে পুৰা প্ল্যান আৰু ধৰক 8টা 9টা মানলৈকে তো পুৰা ভাবিছোৱে এটা চাৰ্জে কি কয় ইয়াৰ ওপৰতে ডিপেন্ড কৰে যেটো ফিউলৰ বেলেগ কথা ইলেক্ট্ৰিকৰ বেলেগ কথা সো ইয়াৰ চাৰ্জৰ ওপৰত কথা বাকি ইটো ফিউলৰ তো নিজৰ ওপৰত কথা যিমান ফিউল ভৰা সিমান দৰাব পাৰিব কিন্তু গাইস ইটো চলাব মোৰ একদম ইচ্ছা নাই আৰু মৰি গিছে ইচ্ছা এটা সব যেনেকে ইনসেন্টিভ দি আছে হয়নে ইয়াতে ইনসেন্টিভ এটলিস্ট কমসে কম হলো ইনসেন্টিভ এটা দি আছে যে 18টা হোক 24টা হোক কিবা এটা দি আছে এটা এম থাকে ন যে এইটো কমপ্লিট কৰিব লাগে এইটো কমপ্লিট কৰতে কৰতে অলপ আৰ্নিংটো ভাল হৈ যায় সো এইটো এটা ভাল ইয়াতে হেকাৰে মন বহি আছে কাৰণ দিবা লগা একো নাথাকে গোটে পইচা নিজৰে পিছলৈকে হয়তো অলপ চেঞ্জ হ'ব কিবা কিবি কোম্পানী নতুন নতুন কিবা কিবি ওলাই থাকে সো তাত নাটকটো হ'বই কি গাইস মানে হাত পুছিনা হৈ গিয়া হিউমিডিটি মানে বহুত বেছি আছে গাইস এয়া হল মোৰ মোবাইলৰ অৱস্থা 19% বেটাৰী না দাতা কইলে চাৰ্জ হৈছে না কি হৈছে সো এনেকে আছে মই এটা মানে কি হৈছে দাদাৰ মোবাইলটো লৈ আছো দাদাৰ মোবাইলটোতে কৰিছো ভিডিও সো আহোতে তাক দাদাক লৈ পৰিলো আটাৰ সব মই লৈ ললো এটা লাগি গৈছে ৰেপিডৰ এটা ভাড়া উবৰত তো লাগা নাই তাৰপিছত স্কুলো আছে তো স্কুলত এটা এটা ভাড়াটো থৈ কিনে স্কুলত যাম তাৰপৰা স্কুলৰ পৰা থৈ কিনে আকৌ অনলাইন হৈ যাম মানে এখন এটা স্কুল আছে থৈ কিনে পটককে থৈ 12:30 মানত ফ্ৰী হৈ যাম 12:30 মানৰ পৰা আকৌ অনলাইন হৈ যাম সো বলো গাইস আগতে উঠাই লো ভাড়াটো বাকি মোবাইলটো গাইস হেনেকে চলাম আৰু যি হয় টানিমনি এটো মোবাইলটো কৰিম আৰু এটো মোবাইলটো যি পাৰো হেনেকে কৰি মিলাই ভিডিও কৰিম আৰু এটা দাতে কো লৈ লব গাইস বহুত দিগদাৰ আছে বাকি গাইস ইটো ৰাস্তাত আহিব নোৱাৰা অৱস্থা একদম সাজি ধুলি একদম অৱস্থা বেয়া গাইস ইটো ৰাস্তাৰ অৱস্থা না জলদি বনা মামা জলদি বনা গেলে গিছি গাইস এই ৰাস্তাটো একদম অৱস্থাই নাই মাছ এখন মানে মুখৰ এখন মাছ পোৱা বহুত হলে গোটেই ধুলি মানে নাকে মুখে সোমাই এবাৰত পৰিণত হৈছে কিন্তু ভাড়াটো পালো 88 মানে ৰেপিডত 3 নম্বৰ ভাড়া এইটো তো ইয়াক কৰিটো অফলাইন 309 টকা আৰ্নিং হল ইয়াত ওপৰত হৈছে মোবাইলটো বহুত স্লো গাইস জলদিয়া 119 টকা মানে মোটামুটি 420 টকা ধৰি লওক আৰু 420 টকা মান হৈছে এতিয়া গৈ আছো নাৰেংগী ক্লাছ ভাড়াত থলো বাকি বেছি আজি লম্বা নকৰো মানে অলপ মিলাই দেখাম আৰু মানে বহুত লম্বা হৈ যায় ভিডিও 6 মাইল হৈ যাওঁ নে কোনফালে দি যাওঁ মানে ভাবি পোৱা নাই তাতে গোটেই যাম তো 32 মিনিট হাতত টাইম আছে হ'ব আৰু মান আছে এই সিটি সেন্টাৰৰ কাষত এটা জাম লাগে মানে ভয়ংকৰ জাম লাগে গাইস মানে চলাব অশান্তি লাগে জিএফ ৰোড এই সিটি সেন্টাৰৰ জামৰ কাৰণে মানে হাইয়েষ্ট সবতকে জাম হয় জিএফ ৰোডটো মানে মেইন ৰোড হৈ যায় এটা বহুত কাৰণ এইটো ৰাস্তাতে বহুত অফিচ আছে মানে গুৱাহাটী টু শ্বিলং যোৱা ৰাস্তা বা আমাৰ আপাৰখানে হওক চব হওক যিমান যি ৰাস্তা আছে চব এইটো ৰাস্তাটো দিয়ে যায় সো এইটো কাৰণে মেইন ৰাস্তা বুলি কয় আৰু এইটো গেটৱে হয় আমাৰ ৰাস্তাটো যেটা আমাৰ অসমৰ পৰা বাহিৰতো যাব পাৰিব অৰুণাচলে হওক মেঘালয় হওক এই নহওক যিকেইটা জাগা আছে চবতে যাব পাৰে মানে মই মেইন ৰাস্তা দিয়ে গৈ আছো কাৰণ ভিতৰত আকৌ স্পীড ব্ৰেকাৰ গলি জাম ট্ৰাফিক হ'ব আৰু মেইন ৰাস্তা দিয়ে যাওঁ লগা অলপ দূৰে হওক মানে জামত ফচিব নালাগে এইটোৱে আৰু 6 মাইল হৈ যাম এতিয়া আছো বৰ্তমান ছুপাৰ মাৰ্কেট ব্ৰিজৰ ওপৰত আজি গাড়ী থলো এতিয়া গৈ আছো চানমাৰী মানে এতিয়া পালো নাৰেংগী বাকি रोड गाइस আৰু ওলাই গৈছে বতৰ হেমেকা আছিল ৰডৰ পাৱাৰ বাঢ়ি 32 মান হৈছে বলক এতিয়া আহি কিনে মই ভাবি আছো কি ভাতটো একেলে খাই লম যোৱাকালি য'ত খাইছিলো তাত খাই লম অমৃত হোটেলত য'ত পাথৰবাৰী আছে পাথৰবাৰীত থকা অমৃত হোটেলত সো তাত খাই বহুত ভাল লাগে আজিও তাতে ভাবিছো কি তাতে খাই লম যেটা একেবাৰে 12টা ছুটি হ'ব আহি পাওঁতে এবাৰে 12:30 হোটেল পাওঁতে মানে 12:40 মান আৰামছে হৈ যাব সো একেবাৰে ভাতটো খাই ক্লিয়াৰ হৈ ল'ম ক্লিয়াৰ হয় মাৰিম আৰু গাইছ
পুৰা ভাড়া মাৰি খাই গ'লো টিউশ্যন মানে স্কুলৰ পৰা যাওঁ ভাত খাব মানে ভোক লাগি আছে বহুত আৰু টাইম হৈছে 12:30 ৰাতিপুৱা চাহ খাই আহে বোলো ভাতটো খাই কিনে অনলাইন হৈ যাওঁ ফটাফট আজি আৰু দেৰি নকৰোঁ আৰু টিউশ্যন নাই বোলে ত' বঢ়িয়াকৈ ৰাতিলৈকে মাৰিব পাৰিম গাইজ ৰিজেণ্ট দেখা পাই আছে ৰিজেণ্টটো মানে এটা বস্তু কি ধৰক মই আজি এটা বস্তু লক্ষ্য কৰিছোঁ ইয়াৰ যদি ফুল চাৰ্জ কৰি আনে 95ৰ তলত যেতিয়ালৈকে নহয় তেতিয়ালৈকে মানে ৰিজেণ্ট নহয় মানে ৰিজেনেটেড নহয় আৰু চাৰ্জটো 95ৰ তলত যদি থাকে তেতিয়াহ'লে আকৌ মানে ৰিচাৰ্জ হোৱাৰ মানে হেৰিটো মানে অন হৈ যায় আৰু ৰিজেণ্ট দেখাইছে তাৰে আগত কিন্তু ৰিজেণ্ট নেদেখায় মই আজি লক্ষ্য কৰিছোঁ সেই বস্তুটো ত' সেয়া এতিয়া বৰ্তমান 76 আছে এতিয়া চাব এনেকুৱা ডাইৰেক্ট দিলে ৰিজেণ্ট দেখায় ত' 95ৰ তলতহে দেখাব তাৰে ওপৰত নেদেখায় এই অমৃত হোটেলত ভাতটো খাই লওঁ এতিয়া মানে নাৰেংগীত যোৱাকালি খাইছোঁ ইয়াতো খাওঁ আজিও খাওঁ অলপ গাইজ ভাত খাই কেনে মোৰ এই প্ৰথম ভাড়া এতিয়া লাগিছে গীতানগৰ গুৰুকুল স্কুলৰ তলৰ পৰা চ' ভাতটো খাই ল'লোঁ এতিয়া চিন্তা নাই এতিয়া ৰাতিলৈকে মাৰিম পুৰা আৰু এটা অফলাইন মাৰি দিলোঁ আৰু তাৰে পৰা ৰখি থাকোঁতে ভাড়া লগা নাছিলে চ' সেইটোৱে লৈ কিনে আহি পালোঁ ইয়াতে দুৰ্গা মন্দিৰ মানে মধুৰা দুৰ্গা মন্দিৰৰ কাষত চ' এতিয়া লাগি গ'ল থোৱাৰ আগে লাগি গ'ল যে এটা এইটো অনলাইন ভাড়া মানে ৰেপিডত আৰু উবেৰত বাজাই নাই গাইজ আজি চাগে মাৰ্কেট উবেৰত বহুত বেয়া চ' এতিয়া উঠাব গৈ আছোঁ বতৰৰ মহিমাটো চাওক আৰু সেইদিনা নিচিনা হৈছে মানে যোৱাকালিও সেই একে মহিমা ধৰিছিল এই ক'লা হৈ আছে ইফালে ইফালে বৰষুণে দিয়ে নাই কি দিয়ে নাজানো সিহঁতে সদায় এনেকুৱা হৈছে ৰাতিপুৱা সময়ত দুপৰীয়ালৈকে খুবখাৰ ৰ'দ দিব তাৰপিছত দিব বৰষুণ সেয়া কণ্ডিশ্যন চলি আছে বাকী দিলেতো ভালেই বাৰু আমাৰে ভাল হাই ডিমাণ্ড লাগি যাব মাৰি মজা লাগে দিলেও ভালে আহে ন গাইজ কাষ্টমাৰ একবাৰেহে দিয়ে কথা নাই আমাৰ কাৰণে ভাল আছোঁ গীতানগৰ ৰাস্তাত মানে মঠঘৰীয়া ৰাস্তাত আৰু পিক আপ কৰিব গৈ আছোঁ মেছেজ কৰি দিছোঁ জাষ্ট উঠাই লৈ এতিয়া গাইজ ভাড়াটো থলোঁ ৰেপিডত উবেৰততো এটাই আছে ৰেপিডত মাৰিলোঁ 400 উবেৰত মাৰিলোঁ 100 মোটামুটি 500 টকা আৰু টাইম হৈছে মোটামুটি 1:43 আৰু গাড়ীত চাৰ্জ আছে 69% 125 ৰেঞ্জ আছে বাকী কথা হ'ল গাইজ এতিয়া মই দেখাই আছোঁ এটা জেগা মই এতিয়া অটোখন ক'ত আনিছোঁ এতিয়া চাওক গাইজ কিমান ডাউন ৰাস্তা মানে মস্ত পাহাৰ এখনত উঠাই আনিছোঁ মানে পাহাৰটো বেছি ওখ নহয় মানে লম্বা নহয় কিন্তু ওখটো বাপৰে বাপ গাইজ পাহাৰ চাওক মই জানি গৈ আছোঁ ইয়াতে ইকোত অলপ টান পৰি দিছে উঠি যায় কিন্তু চিটি মোডত লৈ কেনে ওলাই আহিছোঁ আৰু চিটি মোডত হ'লে মানে টেনশ্যন নাই পচে উঠি আহে যিমান আপ নহওক গাড়ী এখন আহি আছে মস্ত আপ গাড়ীখন আগত আহিল তো গাড়ীখন সোমাই লওক তাৰপিছত যাম বাকী আপটো চাওক গাইজ কিমান ভয়ংকৰ আপ মানে আজি ফাৰ্ষ্ট টাইম এনেকৈ আপত উঠাইছোঁ মানে জৰাবাটতো উঠাইছোঁ জৰাবাটত মানে শ্লপিং আপ এইটো কিন্তু ভয়ংকৰ আপ যি লেভেলত ওখ আছিল মই মানে ইকোত আছিল ন আচলতে নাটানিব লগে লগে চিটি মোড কৰি দিছোঁ পচে টানি লৈ গৈছে গাইজ মানে মটৰৰ পাৱাৰ আছে কিন্তু যি কি নহওক আৰামছে উঠাই লৈ গৈছে বাকী গাইজ আৰু এটা বস্তু ইয়াতে দেখাই আছোঁ যোনটো মানে জানিব লগা কথা এই যোনটো যেতিয়া এক্সেলেটাৰ দিয়া যায় এক্সেলেটাৰ দিলে মানে কি হয় এইটো বস্তুটো চাব লগা হয় এই কোম্পানী এই বস্তুটো এনেই দিয়া নাই যদি বোলে মাইলেজ অলপ বেছিকৈ লাগে ধৰক মাইলেজ পুৰা হিচাপত লাগে তেতিয়াহ'লে কিন্তু এই বস্তুটো ফ'ল' কৰিব লাগিব এই বস্তুটো বহুত ইম্পৰ্টেণ্ট এইটো বস্তুটো হ'ল যদি আপুনি মানে কিছুমানে কি কৰে এনেকৈ পাকাই দিয়ে তো পাকাই দিলে মানে সেনেকৈ মাইলেজটো নাপাব কাৰণ ফ'ৰ্চটো বহুত বেছি দি দিয়ে মটৰে সেই হিচাপত ইলেক্ট্ৰিকো ব্যৱহাৰ হয় তো সেইকাৰণে মানে কি ইয়াতে আৰামছে স্মুথকৈ এনেকৈ ঘূৰাই আৰামছে এইখিনিত ৰাখিব লাগে গ্ৰীণটো হ'ল ধুনীয়া মাইলেজত লাহে লাহেকৈ উঠিব য়েল্ল'টো ধৰক অলপমান তাতকৈ বেছি বাকী ৰেডটোতো গমেই পায় এইটোত যদি ধৰক ইয়াতে চলাই থাকে আপুনি ফচকৈ ৰখাইছে ৰখাৰ পিছত ধৰক এনেকৈ ফচকৈ গুচি গৈছে এই তেনেকৈ মানে মাইলেজটো নাপায় কিন্তু যদি আপুনি ইয়াতে চলাই না গ্ৰীণত চলাই থাকে বা য়েল্ল'ৰ মাজত গ্ৰীণ আৰু য়েল্ল'ৰ মাজত চলাই থাকে তেতিয়াহ'লে ধুনীয়া মাইলেজ পাব মই মানে সেইটো চাই কিনে ফ'ল' কৰি থাকোঁ আৰু যেন মাইলেজটো অলপ বেছিকৈ পাওঁ যিখিনি দেখা আছে সেইখিনি পাওঁ নহ'লে মানে কিন্তু মাইলেজটো বহুত ডিক্ৰিজ হৈ যাব মানে মাইনাছ হৈ যাব তেতিয়া মানে বেছি দূৰ চলাব নোৱাৰিম সেয়াই আৰু বাকী গাইজ পাহাৰটোৰ পৰা বহুত ব্ৰেক মাৰি ব্ৰেক পেড চাগে গৰম হৈ গৈছে এইটো মই ৰতন টাটা বুলি ভাবিছিলোঁ মানে দেখাত অলপমান সেনেকাই
ইনচেণ্টিভৰ কি অৱস্থা হ'ব মই ক'ব নোৱাৰোঁ 18টা মাৰিলে আছিলে 400 এয়া চাওক 18টাৰ মই কি মাৰিছোঁ 1টো মাৰিছোঁ বাকী 8টো কোনে বা মাৰে এতিয়া আজিৰ দিনততো মই যি দেখা পাইছোঁ 18টা ভাড়া মাৰা নহয় কাৰণ এতিয়ালৈকে দেখা দেখি একো নাই তো যদি দেখা দেখিয়ে নাই কেনেকৈ ভাড়া মাৰিম কওকচোন ৰেপিডতে মাৰি আছোঁ আৰু যি আছে ৰেপিডতে মাৰিছোঁ মুঠতে মই আজি 2000 টকা আৰ্নিং যেনেকৈ নহওক কৰিব লাগে যদি নহয় চেলেঞ্জটো মানে কমপ্লিট নহ'ব মুঠতে মই চাৰ্জ থাকালৈকে 68% বেটাৰী আছে তো 2000 যেনেকৈ নহওক আৰ্নিং বনাম উবেৰতে হওক ৰেপিডতে হওক অফলাইনে হওক কিবা হওক মিলাই চিলাই হ'লেও মানে 2000 টকা আৰ্নিং কৰিমেই চ' 80 টকা এটা অফলাইন মাৰিলোঁ তো সেয়াই আৰু বাকী ইফালে আছে যি অলপ বতাহে খাওক গাৰ ভিতৰত মানে যি গৰম লাগি আছে গৰম মানে হুডিটো মানে বহুত গৰমটো ডাইৰেক্ট মাথাত লাগে চ' সেইকাৰণে অলপ বাহিৰত ৰখি আছোঁ মোবাইলটো হাতত লৈ অলপ বতাহ চতাহ আহক গছৰ চছৰ পাত চাত লৰা চৰা নাই একো এটা পাতো লৰা নাই গাইছ মানে ইমান বতাহৰ কমি লগতে গৰমটো একদম ঘেচঘেচীয়া বতৰ চাওক ডাৱৰীয়া গাইছ এইটো ভাড়া মাৰাৰ আগতে মানে নাৰেংগী ফালৰ পৰা আহি আছিলোঁ সেইদিনা সেইটো ভাড়া মাৰাৰ আগতে মানে এটা ভাড়া লাগিছিল এয়াৰপৰ্ট ভাড়া লাগিছে ইয়াৰ আগৰ ভাড়াটো আৰু সেই কিয় নগ'লোঁ মানে কি 40 কিলোমিটাৰ দেখাইছে 520 টকা দেখাইছে 520 টকাত আপোনাৰ এয়াৰপৰ্ট 40 কিলোমিটাৰ আহোঁতে যোৱাতে আপোনাৰ মোটামুটি 60-70% মান বেটাৰী খাই দিব তো যদি আহোঁতে যদি ভাড়া নাপাওঁ তো সেইকাৰণে ভাবি চিন্তি কিনে একচেপ্ট নকৰিলোঁ আৰু নহ'লে মানে 520 টকা দেখা পাই লোভ লাগিছিল ভাড়াটো একচেপ্ট কৰি দিওঁ বুলি কিন্তু নাই দিয়ক একচেপ্ট নকৰিলোঁ আৰু একচেপ্ট কৰি লৈ তাৰপিছত তাতে যাম এয়াৰপৰ্টত ফাঁচি থাকিম ভাড়া লাগিব খালি খালি আহিম হৈছে আৰু গোটেই বৰবাদ যাব তাতকৈ সৰু সুৰা ভাড়া মাৰিম সেইটোতে কুকুৰ ডাঙৰকৈ হৈ যাব গাইছ তাকে এয়াৰপৰ্টত যদি ধৰক 700 বা নলা হয় দেখা নাই মই একচেপ্ট কৰিলোঁ হয় কাৰণ 40 কিলোমিটাৰ ধেমালি নহয়তো বহুত হয় তেতিয়াহ'লে নালাগে বুলি কি হ'ল চাৰ্জতো ছিষ্টেম এটা আছে যে ইমান দূৰেতো চলিব তাৰপিছততো নচলিব ত' সেয়াই আৰু সেই ভাবি কিনে একচেপ্ট নকৰিলোঁ গাইছ বহুত দেৰি ৰখাৰ পিছত এটা লাগিল 20-25 মিনিটমান ৰখিলোঁ চাগে লাগাই নাছিল বহুত কপনি আৰু এতিয়া গৈ আছোঁ এটা উঠাব সৰু চাই এটা ভাড়া মাৰিলোঁ এইটোকে মুঠতে বহি থাকিব নালাগিলে হ'ল ৰেপিডত লাগিছে ওপৰততো খা খবৰে নাই 3টাই বাজিল ৰেপিডত মাৰিছোঁ 588 মানে ধৰক 600-700 টকামান হৈছে আৰু 588 600-700-800 টকামান মাৰিলোঁ টোটেল এতিয়ালৈকে 800 টকামান হ'ল পিঠি চিঠি বিহাই গৈছে গাইছ ভাঙি চাঙি লওঁ ৰাস্তা বিভূতি যায় একে জেগাতে বহি থকা যায় যদি এটা লাগিছে দেখা দিছে উবেৰৰ ভাড়া চাওকচোন এয়া গাইছ দেখা দিছে উবেৰৰ ভাড়া এই ৰাতিপুৱাৰ পৰা ধৰি অনলাইন কৰি এতিয়াহে ভাড়া লাগিছে বাকীতো গোটাই ৰেপিডতে মাৰি আছোঁ ৰাতিপুৱা সেই 8টা বজাৰ পৰা 3:42 হ'ল উবেৰত কিন্তু এতিয়া লাগি আছে দিয়ক 4:03 হ'ল না এতিয়া মই আছোঁ খ্ৰীষ্টান বস্তি শ্ৰীনগৰ ট্ৰাফিক পইণ্ট আৰু লাগিছে বুকিং এটা পিছফালে সেইফালে চেন্নাই কিচেন এটা আছে খ্ৰীষ্টান বস্তিত চ' তাৰ পৰা লাগিছে যাব অম্বিকাগিৰি তো ভাল লাগিছে গাইছ এতিয়া অলপমান লাগি থকাৰ কাৰণে তেতিয়াৰ পৰা লাগিলেতো মই ইনচেণ্টিভে মাৰিব পাৰিলোঁ হ'লেও চেষ্টা কৰি চাম বাৰু যদি বোলে এতিয়াও বোলে ইনচেণ্টিভ কমপ্লিট কৰিব পাৰোঁ তেতিয়াতো কথাই নাই কিন্তু চাৰ্জে গাইছ কম আছে বহুত 58% মাৰা ধেমালি নহয় গাইছ চেষ্টা কৰি চাম নৰাখিনিতো নাই বাৰু চেষ্টা কৰিম গাইছ একদম হিলবা নৰা আছোঁ বহুত দেৰি বহি আছোঁ এই ভৰি চৰি হিলি গৈছে গাইছ মানে কষ্ট হ'ব নৰাতে ভাবিছে গাইছ আৰু অলপ চিধা কৰি দিম বেছিকৈ জইনি এনেকুৱা লাগিছে যেন এনেকেই আছে 3-4 দিনমানৰ পৰা এতিয়া অলপ আৰাম লাগিছে গাইছ মাৰিলোঁ ওপৰত 470 471 আৰু ৰেপিডত মাৰিলোঁ 780 টকা দূৰৰ পৰাই দেখা পাইছিলোঁ বাৰু 780 টকা আৰু এইফালে 471 টকা 7-4-11 12 13 মানে 13.5 মানে 13.5 মাৰিলোঁ এতিয়ালৈকে চেলেঞ্জৰ পৰা 700 টকা এতিয়াও মানে পিছত আছোঁ বাকী আছোঁ মই জয়ানগৰ আগত আছে জগন্নাথ মন্দিৰ আৰু আগত আছে
জয়নগৰ চাৰিআলি এইটো হ'ল জয়নগৰ ৰোড জাষ্ট মই পেটাবাৰৰ ফালৰ পৰা আহিলোঁ আহি কিনে ইয়াতে উঠিলোঁ এতিয়া ৰখি আছোঁ আকৌ লগা নাই আৰু মাত্ৰ 5টা হৈছে মাত্ৰ 5টা তাৰিখ হৈছে যদি ইনচেণ্টিভ মাৰিব যাওঁ তেতিয়াহ'লে আৰু মোটামুটি লাগে 13টা এইটো সম্ভৱ নহয় কাৰণ চাৰ্জো নাই চাৰ্জো কম আছে চাৰ্জ দেখাই দিছোঁ গাইজ চাৰ্জ হৈছে 46 বেছি নচলিব তো যি আছে সেয়াই মানে 2000 টকা এটা আৰ্নিং কৰি যাম আৰু মুঠতে বাকী গাইজ লগ পাই আছোঁ অলপ দেৰিকৈ কাৰণ মোবাইলতো বেটাৰী কম আছে তো সেনেকৈ মিলাই চলাই আছোঁ যিটো চাৰ্জাৰটো প্ৰব্লেম দি আছে মোৰ পানী 2টা বটল আনিছিলোঁ এটা বটল শেষ আৰু এটা বটল আধা ডেইলি 2টা পানী বটল আনিম শৰীৰটোও ভাল থাকিব কাৰণ পানী বহুত জৰুৰী বডিৰ কাৰণে সদায় পানী 4 লিটাৰ নে কিমান লাগে বুলি শুনা পাইছিলোঁ ইয়াতে আনিছোঁ মই কিমান 150 মানে 1.5 লিটাৰ পানী বাকী ভাত খোৱাটো খালোঁৱেই আধা লিটাৰমান গাইছ এটা যোগাৰ আনিছিলোঁ ন যোগাৰটো লগাব লাগিব আন্ধাৰ হলি গাইছ এইটো হ'ল যোগাৰ ভৰি চৰি লগাই ল'ম হাতে চাতে লগাই ল'ম এতিয়া ন' টেনশ্যন মাৰি থকা ভৰা ন' মস্কিটো অনলি উবাৰ গাই চাৰ্জ খতম হ'ব আৰু মোৰ 39% আছে মানে খতম মানে পুৰা খতম নহয় এইফালে আছে 6:23 টাইম হৈছে 6:23 আৰ্নিং আছে 667 আৰু এইফালে ৰেপিডত আছে আৰু ৰেপিডটো কাটা গেল ৰেপিডত আছে 780 আৰু আগতে মেছেজটো দি থৈ দিওঁ 780 আৰু এইফালে আছে 667 15.5 মান হৈছে গাইজ তো এইখিনি হৈছে মোটামুটি আৰু 500 টকা এটা মাৰিব আছে এতিয়া এটা লাগিছে এইটো যাব ভাঙৰ মানে এনেকৈ দেখা পালোঁ আৰু বাকী বলকচোন গ'লে গম পাম আৰু বাকী আন্ধাৰ হৈ গৈছে গাইজ পুৰা আন্ধাৰ একদম চান্নাটা কাষ্টমাৰে ফোন মাতিছে ইমান টাইম লাগিছে আহোঁতে বহুত আগতে লগাইছে আপোনাৰ গাড়ী ঠিক আছে গৈ আছোঁ দিয়ক ঠিক চ' গাইজ ফোন আহি গৈছে মানে ভেৰিফাই কাষ্টমাৰ আছে বলক বাকী গাইজ পুৰা আন্ধাৰ কিন্তু একদম ৰাতি গৈছে 6:25 6:25 বাকী লাইট জ্বলাই দিছোঁ বাকী ৰাতিৰ পোহৰটো ভালেই ইয়াত চিন্তা নাই এবাৰ আহিছোঁ অলপ ৰাস্তা বেয়া বাকী গাইজ মজা আহি গৈছে যদি ৰাস্তা আছে নাইবা চাওঁ ৰ'ব গাইজ ৰাস্তা অলপ বেয়া মানে বহুত বেয়া ফাঁচি নাযাওঁ দেই গাইজ মানে গাইজ কথাটো হ'ল ৰাস্তা এইফালে মানে বহুত ডাঙৰ গাঁটা আছে বুলি মানুহ এজনে ক'লে এই ৰাস্তাটো এইফালে যেনেকা মানে পিছফালে আৰু বহুত বেয়া মানে ট্ৰাক চাৰাক আহিলেও ডাম্পাৰ চাম্পাৰ আহে সেইবিলাক ক'লে আৰু যে ডাঙৰ গাঁটা আছে পানী আছে তাতে জমা হয় এইটো দেখা নাপাবি গাঁতটো সেয়ে আৰু এনেকৈ এইফালে আগেৰে এটা ৰাস্তা আছে তো সেই ৰাস্তাটোদি যাম এইটো একেই ওলাব খালি অলপ ঘূৰিব লাগিব বাকী গাইজ ৰাস্তাটো বহুত বেয়া মানে ৰাতি হৈছে যিহেতু অলপমান ৰিক্সটো লৈ লাভ নাই সৰু সৰু চাকা হাতত সোমাই গ'লে একদম পাল্টি চাল্টি মাৰি দিব দিগদাৰ হৈ যাব যেনেকৈ দেনে পাৰ যায়গৈ ইচ্ছে আচ্ছা মানে বেলেগ ৰাস্তা লোৱা যায় তো গাইজ সেইটো আপোনাৰ ৰাইট টাইম লৈ লওঁ কাইলৈ কথা পাতোঁ বৰ্তমান আছোঁ মই GNCH মেডিকেলত মানে ইমাৰ্জেঞ্চি আৰু এইটো চ' কিয় আহিছোঁ মানে গোটেইখিনি কথা পিছত কৈ আছোঁ বাৰু সাদিনলৈকে আহিব লগা হ'ল মানে কি লগৰটো ফোন মাৰিল সেইখিনি কথা হ'ল মই সেইকাৰণে আহিলোঁ আৰু চ' গাইজ জাষ্ট ঘৰ আহি পালোঁ বন্ধ কৰি দিওঁ চ' গাইজ হ'ল কি মানে কৈ আছোঁ ৰ'ব গাইজ গেটটো বন্ধ কৰিলোঁ তাৰপিছত কৈ আছোঁ মানে একচুৱেলি কি হ'ল কি কিহৰ কাৰণে মানে এনেকুৱা হৈ গ'ল মানে ঘপককৈ মানে চলাই আছোঁ কিন্তু তাৰ মাজতে আৰু হস্পিটেলত গুচি গ'লোঁ মানে কি হৈছিলে মোৰ লাষ্ট ভাড়া যোনটো আছিলে 7 গাঁৱৰ পৰা ভাঙাঘৰ মেডিকেল চৌবৰত লাগিছিলে এইটো তো সেইটো মই নামৰ আগে তাৰমানে কি হৈছে অন ৰোডত মানে ৰাস্তাৰ মাজত ৰাস্তাতে মোক মানে লগতে ফোন মাৰিলে যে এনেকৈ মোৰ ভাইটিৰ এক্সিডেণ্ট হৈছে চ' এনেকৈ তো ঠিক আছে মই গৈ আছোঁ বাৰু মই মেডিকেলতে গৈ আছিলোঁ চ' সেনেকৈ মেডিকেলত থৈ
গাড়ীখন পাৰ্ক কৰি কিনে মই আহি কিনে আকৌ মেডিকেলত সোমালোঁ তো হাত চাত ছাল গৈছে আৰু মুখত অলপমান দুখ পাইছে আৰু বেয়াকৈ চ' সেয়াই মানে অলপমান থাকিলোঁ তাত এতিয়া জাষ্ট ঘৰ আহিছোঁ মানে কি অটোখন মানে এনেকৈ বাহিৰত থ'ব নোৱাৰোঁ ত' মানে তাত কি হৈছিলে মই GMCৰ পিছফালে থৈছোঁ তো GMCৰ পিছফালে থোৱাৰ কাৰণে মানে অলপ ভয় লাগিছে মানে মনত অলপ ভয় লাগি থাকে ন যে হয়তো আজিকালি চুৰ তোৰ বহুত হৈ আছে চ' সেইবিলাক ক্ষেত্ৰত মানে কি অলপমান সাৱধান হোৱাটো ভাল চ' সেই ভাবি কিনে মই গুচি আহিলোঁ তাৰ পৰা অলপমান থাকিলোঁ তাতে 1 ঘণ্টামান থাকিলোঁ আকৌ গুচি আহিলোঁ মই গুচি আহি জাষ্ট ঘৰ পাইছোঁ মই গাড়ীখন চাৰ্জত দি থৈ দিওঁ ইয়াত আছে এইটো চাৰ্জ দিব লগাৰ কাৰণে চাৰ্জ দিয়াৰ কাৰণে এইটো বাকী ভিতৰত এটা বস্তু থাকে এইটো চ' এইটো ইয়াত মানে কানেক্ট কৰিব লাগিব সোমাই গৈছে এতিয়া আছে এটা গ্ৰীণ কেবুল ৰ'ব আৰু ইয়াতে মানে কি থাকে এটা টেষ্টিং থাকে ইয়াতে ৰেড ফল্ট গ্ৰীণ অ'কে বুলি লিখা আছে আৰু এইটো ৰিছেট এইটো সৰুটো টিপলে মানে টেষ্ট হয় মানে বিফৰ ইউজ লেখা আছে টেষ্ট বিফৰ ইটছ ইউজ মানে যেইবাৰে ইউজ কৰে সেইবাৰে একবাৰ টেষ্ট কৰি চাব দিছে আমি এনেকৈ দাবাই দাবাই চাওঁ আৰু সকলোকেইটা ইয়াক প্লাগত লগাই দিওঁ ইয়াক লগাই দিছোঁ ইয়াতে এইটো থৈ দিওঁ ইয়াতে সঁচাই চুইচটো দিছোঁ ইয়াত এনে গ্ৰীণ অ'কে বুলি আছে একবাৰ টেষ্ট কৰি চাওঁ ৰেড যদি আছে অ'কে লাগে শব্দ এটা শুনিব গাইজ শব্দটো শুনিছে চ' মানে ইয়াতে আছে মেইন মালটো আৰু চব ইয়াতে হয় ভিতৰত আজি কমপ্লিটটো নহ'ল গাইজ মানে কিবা কাৰণত নহ'ল কাৰণ ইমাৰ্জেঞ্চি এনেকুৱা ক্ষেত্ৰততো আৰু ক'ত হ'ব মানুহটো ইম্পৰ্টেণ্ট হয় চ' সেয়ে গাইজ আজি মাৰিম বুলি ভাবিছিলোঁ 2000 মাৰিম বুলি ভাবিছিলোঁ কিন্তু 2000 নহ'ল 1700 মান হৈছে 300 মান কম হ'ল এইটো বাকী দিনত মিলাম মই যিহেতু 6000ৰ মানে চেলেঞ্জটো লৈছিলোঁ যিহেতু 3 দিনত চ' সেইটো মই আনাদাৰ 2 ডেইজত মানে মিলাই ল'ম এনেকৈ চ' সেয়াই আৰু বাকীটো দেখাই পাইছে দিনত কি কেনেকৈ কি আৰ্নিং কৰিছোঁ কি কৰিছোঁ ট্ৰিপ লৈছোঁ ডিটেইলছো কৈছোঁৱে বাকীখিনি আকৌ লগ পাম কালিতো স্কুল আছে যি হ'ব আৰু গাইজ এনেকৈ মিলাই মাৰিম আৰু মুঠতে তো গাইজ কালি লগ পাম আকৌ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই গুড নাইট